কোনোবা সাধাৰণ ইউটিউবাৰে হওক বা নকম যে এইটো ইউটিউবাৰ বুলি, যিহেতু ইমান হেৰি নাই, ছাবস্ক্ৰাইবাৰ নাই, তথাপিও আপলোড দিছিলে। সেই হিচাপে মোৰ বন্ধু এজনে এই বস্তুটো দেখিলে আৰু দেখাৰ পিছত আমি ইয়াতে এজাহাৰ দিবলৈ উপস্থিত হৈছোঁ। আৰু এতিয়া এজাহাৰ দিম, আমি কাগজ পাতি ল'লোঁ আৰু মই এতিয়া লিখি দিম। তো সেইকাৰণে আমি আৰু হৈছোঁ, যিহেতু জুবিনদাৰ অনুৰাগী চবেই হয় আৰু আমিও জুবিনদাৰ অনুৰাগীয়ে হয়। সেইকাৰণে আমি ইয়াতে উপস্থিত হৈছোঁ, যিহেতু চিনেমাটো প্ৰডিউচ হৈছে, জুবিনদাই কৰি থৈ গৈছে, জুবিনদাৰ এটা ৰেকৰ্ড হ'ব। আৰু সেই ফিল্মটো যদি এনেকৈ বনাই ইউটিউবত কোনোবাই ৰেকৰ্ড কৰি কোনোবাই যদি আপলোড দি দিয়ে, তেতিয়াহ'লে ভাবিম যে জুবিনদাৰ যোনটো স্পিৰিট আছে সেইটো মানে দবাব চেষ্টা কৰিব বা সেই স্পিৰিটটোক দবাব চেষ্টা কৰি আছে, বা সেই স্পিৰিটটোক কি কৰিব সাধাৰণ মানুহে কি কৰিব বিচাৰিছে, দবাব বিচাৰিছে। সেইকাৰণে আমি ভাবিছোঁ যে এজ এ নৰ্মেল মানুহ হিচাপে আমি ইয়াতে আহি কিনে নৰ্মেল অনুৰাগী হিচাপে আমি একো ভাইলেশ্যন আমি ক্ৰিয়েট কৰিব বিচৰা নাই। আমি সাধাৰণতে ইয়াতে আহিছোঁ জাষ্ট এটা এৱাৰনেছ ক্ৰিয়েট কৰিবলৈ, যাতে এনেকুৱা ভুল আৰু দুনাই নহয়। সেইকাৰণে আমি ইয়াতে উপস্থিত হৈছোঁ, এতিয়া এজাহাৰ দিম। আৰু খুব দুখ লগা ঘটনা এটা। আজি প্ৰায় 1টামান বজাত মই ভাত পানী খাই যেতিয়া আমি শুব লৈছোঁ, তেতিয়া ফোনটো অকণমান চাওঁ বুলি ইউটিউবটো খুলি চালোঁ। চাই পিনে দেখিলোঁ যে ৰৈ ৰৈ বিনালে বুলি থাম্বনেইল এখন আহিছে। মই ভাবিলোঁ যে চাগে কোনোবাই এনে থাম্বনেইলখন দিছে, যিখন আমাৰ ছবিখন। আৰু তাৰপিছত লিংকটো ক্লিক কৰি চাওঁতে গোটেই চিনেমাখন কোনোবাই হল ৰেকৰ্ডিং কৰি, কোনোবা ধুৰন্ধৰ বদমাছে কোনোবাই এনেকুৱা কাম কৰিছে। আৰু এই ঘটনা যাতে দুনাই নহওক, এনেকুৱা ধৰণৰ ঘটনা। ইউটিউব চেনেলটোৰ নাম আছিলে জুবিন দা আছামিজ মুভি বুলি। কেৱল এটাই ভিডিঅ' পাইছোঁ, মানে চিনেমাখনেই পাইছোঁ অকল, চাগে সম্পূৰ্ণ চিনেমাখন, কেৱল হেৰি নহয়, মানে কেৱল এটা ক্লিপ নহয়, সম্পূৰ্ণ চিনেমাখন দিছে। গতিকে এনেকুৱা ঘটনা দুনাই নহওক, আমি তাৰ কাৰণে আমি আচলতে যাতে ইনফৰ্ম কৰিবলৈ আহিছোঁ, এটা এৱেৰনেছ ক্ৰিয়েট কৰিব আহিছোঁ। আমিও জুবিনৰ অনুৰাগী হয়। আমি কোনো তেনেকুৱা ধৰণৰ আমি যেতিয়া দেখিছোঁ প্ৰায় অলমষ্ট 4 hours এগো বুলি দেখাই আছিলে। সম্পূৰ্ণ মুভিখন দেখাইছে, সম্পূৰ্ণ মুভিখন দেখিছোঁ আমি। গতিকে এইটো জুবিন দা নোহোৱা হৈ গ'ল, আমি সেই দুখটো অলৰেডি আমাৰ আছেই মনত। তাৰপিছত যদি এনেকুৱা ঘটনা ইমানবাৰ সকলোৱে কৈ থকাৰ পিছতো এনেকুৱা যদি ঘটনা হয়, এইটো আমাৰ বাবে খুব দুখ লগা কথা। গতিকে এনেকুৱা ঘটনা হ'ব নালাগে, আৰু তাৰ কাৰণে আমি আচলতে এইখিনি ষ্টেপ ল'বলৈ বাধ্য হৈছোঁ। এজাহাৰখন আমি প্ৰথমতে আহিছিলোঁ পাণবজাৰ থানাত, কিন্তু তেওঁলোকে আমাৰ ছাৰে আমাক দিহা দিলে যে আমি যিটো এৰিয়াত থাকোঁ, আমি শিলপুখুৰীত থাকোঁ, গতিকে শিলপুখুৰী এৰিয়াটো আহে লতাশিল থানাৰ আণ্ডাৰত আহে মানে। চ' আমি এজাহাৰখন ফৰ্মেলি আমি তাত দিব লাগিব। আমি তালৈকে যাম এতিয়া। এজাহাৰ যিহেতু আমি বৰ্তমান মোৰ বন্ধুজন সি শিলপুখুৰীত থাকে, আৰু শিলপুখুৰী জেগাটো যিহেতু লতাশিল থানাৰ আণ্ডাৰত আহে, লতাশিল থানাৰ জুৰিডিকশ্যনত আহে। সেইকাৰণে আমি ইয়াতে আহিছিলোঁ, যদিও ইয়াতে চাইবাৰ ক্ৰাইমৰ যোন মেইন মানুহ আছিলে বা আমাৰ ছাৰ আছিলে, সেই ছাৰজনে আমাক দিহা দিছে যে আপোনালোকে ইয়াতে চাৰ্ভাৰৰ কিবা প্ৰব্লেম থাকিলে আপোনালোকে ইয়াতে এজাহাৰ দিব পাৰিব। কিন্তু আপোনালোকে যদি এজাহাৰ দিব বিচাৰে, যিহেতু আপোনালোকৰ শিলপুখুৰী হয়, সেই শিলপুখুৰী জেগাটো যিহেতু লতাশিলৰ আণ্ডাৰত পৰে, লতাশিলৰ জুৰিডিকশ্যনৰ আণ্ডাৰত পৰে, তেতিয়াহ'লে আপোনাৰ লতাশিলত হেৰি দিব লাগিব, মানে এজাহাৰটো দিব লাগিব।